কলিয়াবৰৰ জয়ন্তীপুৰত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। কলিয়াবৰৰ জয়ন্তীপুৰত আজাদ ক্লাবৰ উদ্যোগত অঞ্চলটোৰ কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা হয় অভিনন্দন অনুষ্ঠান। কলিয়াবৰ মৰিয়া সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা চিকিৎসকৰ লগতে সদ্যঘোষিত বিভিন্ন পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচা, মানপত্ৰ আৰু গ্ৰন্থ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছিল সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক মৃগাংক শেখৰ ভৰালী হাজৰিকা। নমস্কাৰ। সদৌ অসমবাসী ৰাইজলৈ আজি আমাৰ এই কলিয়াবৰ যি অনুষ্ঠিত হৈ আছে আজাদ ক্লাবৰ ব্যৱস্থাপনাত ঈদ বিহু সন্মিলনী প্ৰতিযোগিতা, ঈদ বিহু সন্মিলনী আমি উদযাপন কৰিবলৈ ওলাইছোঁ। গতিকে এই উদযাপনত আমাৰ আজি আমি ইয়াতে উদযাপনাত সদৌ অসম অন্যান্য পিছপৰা মৰিয়া মুছলমান সন্থাৰ তৰফৰ পৰা আমি এখন অভিনন্দন অনুষ্ঠান আমি ৰাখিছিলোঁ। গতিকে আমাৰ অভিনন্দন অনুষ্ঠানখিনি ইতিমধ্যে সমাপ্ত হৈছে। গতিকে আৰু এটা কথা আমি ক'ব লাগিব, যিখন চিনেমা বৰ্তমান ককা দেউতা নাতি আৰু হাতী ২ নম্বৰখন আজি আমাৰ এইখন ইয়াৰ পৰাই প্ৰমোচন কৰা হ'ব। গতিকে সমূহ অসমবাসী ৰাইজক এই চিনেমাখন চাবৰ কাৰণে আমি এই আজাদ ক্লাবৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আজাদ ক্লাবৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আজি আজাদ ক্লাবৰ ব্যৱস্থাপনাত এই বালিসত্ৰৰ খেলপথাৰতে আমি আজাদ ক্লাবৰ ব্যৱস্থানত ঈদ সন্মিলনী আৰু অভিনন্দন অনুষ্ঠান আৰম্ভ কৰিছোঁ। বৰ্তমান এয়া মন বহাগী বিহুৱা দল শিলঘাটা আমাৰ মঞ্চত বিহু মঞ্চ পৰিৱেশন কৰি আছে। আৰু বিশেষকৈ আমাৰ এই আজিৰ এই অনুষ্ঠানতে যিখন ককা দেউতা নাতি হাতী ২ নম্বৰ চিনেমা আপোনাৰ প্ৰমোচন হ'ব, এই প্ৰমোচনটো আমাৰ ইয়াতে হ'ব। বিশেষকৈ আমাৰ কলিয়াবৰবাসীৰ কাৰণে গৌৰৱৰ কথা, এই চিনেমাখন আমাৰ কলিয়াবৰতে শ্বুটিং হৈছে, হাতীমৰা জৱালি। সেইকাৰণে আমি বিশেষ গৌৰৱান্বিত হৈছোঁ। এই ফিল্মখন চাবৰ কাৰণে মই অসমবাসী তথা কলিয়াবৰৰ ৰাইজক সৰজৰে অনুৰোধ কৰিছোঁ, যাতে সকলোৱে দলে বলে গৈ এই ফিল্মখন চাই তেখেতসকলৰ পৰিচয় আৰু প্ৰডাক্টৰ যাতে সহায় সহযোগিতা আগবঢ়ায়। এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।